ফ্ৰেণ্ডছ আমি ওলালোঁ এতিয়া টেঙাপানীলৈ বুলি। তো টেঙাপানী ৰাস্তাটো হৈছে এইটোৱে, আমি নগাঁৱৰ মৰিকলম চাৰিআলি হৈ আহিছোঁ। তো জেগাটো চাওক, এইখিনি জেগা অকণমান ঠেক হ'ব, মানে ধৰি লওক ৰোড বনি আছে, ৰাস্তা চাস্তা বনি আছে চবফালে, অকণমান জেগাটো ঠেক হয় আৰু, কিন্তু আহিব পাৰিব ধুনীয়াকৈ, কোনো প্ৰব্লেম নাই। আপোনালোকে গাড়ীয়ে লৈ আহিব বিচাৰিলেও গাড়ী লৈ আহিব পাৰিব, একো প্ৰব্লেম নাই। ৰাস্তা চাস্তা ভাল আছে, খালি ৰাস্তা বনাই আছে কাৰণে অকণমান ঠেক হয়। এই আমি অলপ আগত গৈ পেলাই তাতে আমি পেট্ৰল পাম্প পাম। তো সেই পেট্ৰল পাম্পত অলপ পেট্ৰল ভৰাই লওঁ, যাতে আমাৰ অহা যোৱাত অসুবিধা নহয় পেট্ৰলৰ। তো এয়া এইখিনিতে আপোনাৰ কলম নদীখনো আছে, দেখাব কলম নদীখন। এইখিনিতে আমাৰ কলম নদীও আছে এয়া। তো আপোনালোকে কলম নদীখনো দেখা পাব এইপিনে আহিলে, বহুত দূৰলৈকে আছে কলমখন। আচলতে আমি খুব সম্ভৱ ভাল সময় এটাতে আহিছোঁ, কাৰণ এতিয়াতো ঠাণ্ডা দিন হৈছে, আপোনালোকেও জানে। এতিয়া ঠাণ্ডা দিনত বাইক চলাবলৈ অসুবিধা হয়। তো এতিয়া যিখিনি সময়ত আমি আহিছোঁ, অলপ অলপ হালকা হালকা ৰ'দ ওলাই আছে। আমাৰ জেকেট পিন্ধি থাকিলেও তাৰপৰা ধৰি লওক গৰমো লগা নাই, ঠাণ্ডাও লগা নাই, এটা ভাল মানে লাগি আছে। তেনেকুৱাকৈ আমি আহিব পাৰিছোঁ। ফ্ৰেণ্ডছ, সেয়া আমি নগাঁৱৰ পেট্ৰল পাম্প এটাতে পেট্ৰল ভৰাই এতিয়া ওলাইছোঁ আৰু। এতিয়া আমি এইপিনে গৈ নগাঁও বাইপাছ পাম, আপোনালোকক দেখাম বাৰু, কাৰণ এতিয়া বাইপাছ যিটো হৈছে আগৰ বাইপাছ হৈ থকা নাই। নগাঁও বাইপাছ বৰ্তমান বহুত ভাল হৈছে দেখিবলৈ, বহুত ধুনীয়া কৰিলে। তো আপোনালোকক বাইপাছটো দেখাম। তো বাইপাছত বহুতখিনি বনাইও আছে বাৰু এতিয়া, কিন্তু বনাই থাকিলেও ধৰি লওক এতিয়া যিটো বনাই দিয়ে, যিটো ভিউ বনাই দিলে বাইপাছৰ, সেই ভিউটো বৰ ভাল বনাইছে। ফ্ৰেণ্ডছ, এয়া চাওক, আমি আহি বৰ্তমান বৰঘাট চাৰিআলি পাইছোঁহি। এইটো হৈছে বৰঘাট চাৰিআলি। তো ইয়াৰ পৰা অকণমান আগলৈ গ'লে আমি বৰঘাট বাইপাছটো পাই যাম। আৰু বাইপাছটো দেখি আপোনালোকে ভাল পাব, কাৰণ আজিকালি বৰ ধুনীয়া কৰিছে বাইপাছটো। ফ্ৰেণ্ডছ, এয়া চাওক, আমি আহি বৰ্তমান বৰঘাটৰ বাইপাছ পাই গ'লোহি। তো এইফালেদি আপুনি ধেমাজি, গুৱাহাটী এনেকৈ বহুতখিনি জেগালৈ যাবও পাৰে বাৰু। তো এয়া হৈছে আপোনাৰ বৰঘাটৰ পুলিচ ষ্টেচনখন। ইয়াতে বহুত চেকিং বাগেৰা চলে সদায়। তো এইয়া চাওক, আমাৰ বৰঘাট বাইপাছত বৰ্তমান ফ্লাইঅভাৰ বনাই আছে, কাম চলিয়ে আছে বৰ্তমান। আপোনালোকে দেখিব পাৰিছে চাগে, এই ফ্লাইঅভাৰখন বনি যোৱাৰ পাছত বহুতখিনি সুবিধা হ'ব মানুহৰ, ভিৰ চিৰবোৰ কমি যাব। এতিয়া আমি বাইপাছটো ক্ৰছ কৰিম, কিন্তু ক্ৰছ কৰিবলৈ মই জেগাটোও বিচাৰি পোৱা নাই, কাৰণ নতুনকৈ বনাই আছে। এই ৰাস্তাটো বৰ ঘূৰাই নিদিলে, পাক এটা দি দিলে ডাঙৰ টাৰ্ণিং। এয়া চাওক, আগতে আমি এই যিখিনি এতিয়া বন্ধ কৰি ৰাখে দেখিছে, সেইপিনেদি আহিব পাৰোঁ, কিন্তু এতিয়া ডাঙৰকৈ এটা টাৰ্ণিং দি দিলে। শুনিছোঁ বোলে এইখিনি এখন ফুলনি টাইপৰ কিবা বনাব। তো এয়া আমি বৰঘাট বাইপাছ পালোহি, আৰু আপোনালোকে ইচ্ছা কৰিলে এইফালেদি গুৱাহাটীও যাব পাৰিব। ইয়াতে বহুত কেইখন ভাল ভাল ৰেষ্টুৰেণ্টো আছে, আপোনালোকে নিজৰ খোৱা বোৱা ইয়াত খাবও পাৰিব এইফালে আহিলে। তো আৰু কিজানি 20 মিনিটমান লাগিব আমাৰ ডেষ্টিনেশ্যনলৈ, টেঙাপানী। আৰু এইটো খুব বিজি হাইৱে দেই। আৰু দৰ্শকসকলক এটাই কথা কওঁ, আমাৰ লগৰ বা দাদাসকল বা ভাইটিসকল বাইক সকলোৱে আজিকালি চলায়, বাইক হওক, স্কুটি হওক, 2 হুইলাৰ হওক, 4 হুইলাৰ হওক, নিজৰ ছেফটিটো যে গভৰ্ণমেণ্টে যে কৈ থাকে হেলমেট পিন্ধা, ৱেৰ ছিট বেল্ট, সেইটো একচুৱেলি তেওঁলোকৰ লাভৰ কাৰণে নকয়, সেইটো আমাৰ ছেফটিৰ কাৰণেহে কয়। ত' চবকে সকলোকে ৰিকুৱেষ্ট কৰিলোঁ যাতে প্লিজ পিলিয়ন ৰাইডিং হওক, ছিংগল ৰাইড হওক, অলৱেজ ৱেৰ হেলমেট আৰু গাড়ীত ছিট বেল্ট। আৰু বন্ধুসকল, আপোনালোকক আৰু এটা কথা কওঁ, বাইকখন থাকিলে বুলি বহুত স্পীডত নচলাব, কাৰণ বাইকখন স্পীডত চলালে আপোনাৰ নিজৰে প্ৰব্লেম হ'ব। যদি এতিয়া এটা এক্সিডেণ্ট হৈ গ'ল, কিবা এটা আপোনাৰ যদি হৈ যায়, আপোনাৰ গোটেই ফেমিলিটোৱে সেইটো ভুগিব লাগিব। সঁচা কথা, গোটেই ফেমিলিটোৱে চাফাৰ কৰিব লাগিব। হয়, তাৰ কাৰণে বাইকখন সদায় এটা কণ্ট্ৰলৰ স্পীডত চলাব, যিটো কণ্ট্ৰল হয়। আপোনালোকে কেতিয়াও হেভি স্পীডত নচলাব বাইক, বেছি স্পীডত বাইক নচলাব। সেইটো আমাৰ অনুগ্ৰহ থাকিলে আপোনালোকলৈ। আজিকালি যে কিছুমান ষ্টান ঠিক আছে, ষ্টান ন' ডাউট,
ষ্টাণ্ট কৰক, বাট ষ্টাণ্ট জেগা আছে, ষ্টাণ্ট লোৱা, ষ্টাণ্টৰ ছেফটি আছে, সেইখিনি বস্তু আছে। তাৰপিছত তেওঁলোকে এনেকুৱা জেগা বা ফিল্ড তাত কৰাটো বেলেগ কথা। বাট এইবিলাক ৰোডত বা হাইৱেত বা য'ত ত'ত নিজৰো বিপদ আৰু বেলেগৰো বিপদ মাতি আনে। হয় হয়, এতিয়া চাব, আমি কালি আমাৰ এতিয়া মনত আছেনে কালি আমি যে সন্ধ্যা সময়ত ফুৰিব গৈছিলোঁ, তেতিয়াতো আমি বাইপাছলৈকে আহিছিলোঁ, কিন্তু বাইপাছত ৰং হাইৱেত চলাই আহি আছে বাইক, কিন্তু ষ্টাৰ্ট কৰি আছে। ত' ৰং চাইডত আহি আছে এটা, আৰু ছেকেণ্ড কথা তেওঁলোকে ষ্টাৰ্ট কৰি আছে তিনিটা ল'ৰা। সেইটো কিমান ৰিস্কি কাম কৰিছে নহয় জানো? একদম একদম। ত' আকৌ এবাৰ ৰিকুৱেষ্ট কৰিলোঁ, প্লিজ এইটো কাম কৰিব। নিজৰ লগতে আপোনাৰ পৰিয়ালটিৰ কথা ভাবক, যাতে বাকী সকলো আপুনিতো নাজানো আৰু বাকী সকলো যাতে ভুগিব লগা নহয়। হয়। আৰু বতৰটো বঢ়িয়া, এবাৰ ফুট গ'লে এইয়া কেমেৰাটো ধুৱাই দিলো দেই একেবাৰে ফুট গ'লে বুলি। ফৰকাল বতৰ এটা হৈ আছে, গাঁৱৰ খিনি কিমান ধুনীয়া লাগিছে চাওক দেখি। একদম। এতিয়া পাই গ'লো কঠীয়াতলি ওলাই গৈছে, কঠীয়াতলি চাৰিআলি। তালি নহয় একচুৱেলি, চৰি, কঠীয়াতলি চাৰিআলি। ব্ৰিজৰ কাম চলি আছে, আৰু ব্ৰিজৰ কাম চলাৰ কাৰণে ৰাস্তাটো বৰ বেয়া হৈ গৈছে। কিন্তু ব্ৰিজটো নহ'লে ভাল লাগিব, ব্ৰিজটো হ'লে বৰ ধুনীয়া লাগিব, আৰু মাৰ্কেটখিনিও বৰ ভাল হ'ব। কঠীয়াতলি চাৰিআলি মাৰ্কেটটো এনেও ভালেই, এনেও ভাল। ইয়াতে আপোনাৰ ধৰি লওক এই গাহৰি মাৰ্কেটটো খুব ভাল। গাহৰি কঠীয়াতলি গাহৰি বুলি ক'লে একেবাৰে নগাঁও বিখ্যাত। কাৰণ ইয়াতে আপোনাৰ কাৰ্বি আংলঙৰ পৰা সিহঁতে গাহৰি আনি বেচে, লোকেল গাহৰি পায়, আৰু ইহঁতৰ গাহৰিটো টেষ্টি হয়, কিন্তু টেষ্টি। এই আম্বানী দা আৰু মই ইয়াৰ পৰা গাহৰি নি খুব পাৰ্টি কৰিলোঁ। আম্বানী দাৰ ঘৰৰ চাদত একদম ফুলন পাৰ্টি চাদৰ ওপৰত। তাৰপাছত এই চাহ বাগানত কেম্প ফায়াৰ, ইয়াৰ পৰা গাহৰি লৈ যাওঁ। वो भी क्या दिन थे। আৰু তেনেকুৱা দিনবোৰ লাগিব মানুহৰ লাইফত, কাৰণ আমি এতিয়া এইখিনি সময় এনজয় নকৰিলে ভাল নালাগে। মই এটা মানে ভাবোঁ আৰু চবেই নিজৰ নিজৰ কামত বিজি হৈ থাকে, কিবা হৈ থাকে, ট্ৰেভেল হওক বা যিকোনো হওক, নিজৰ পেচেণ্ট যোনটো কৰি ভাল লাগে সেইটো কৰিলে একচুৱেলি কি হয়, এটা ৰিফ্ৰেছমেণ্ট হয়, মাইণ্ডটো ঠিক থাকে। নহ'লে সদায় কাম কাম কাম। ত' আজি ওলাই আহিছোঁ। আৰু ফ্ৰেণ্ডছ, আপোনালোকক আৰু এটা কথা কওঁ, আমাৰ ট্ৰেভেল ব্লগ যেতিয়া বনাইছোঁ আমি এইটো, আমাৰ একচুৱেলি কি হয়, মানে আম্বানী দা আৰু মই বেংগলত অকলে আছোঁ। আমাৰ যেতিয়া এখন মানে তেতিয়া ধৰি লওক অসমত বেছি দিলোঁ, কৰোণাৰ পিছত অসম আহিছোঁ। ত' যেতিয়া বুলেট আছিলে তেতিয়া আমি বুলেট বেংগলোৰৰ পৰা গোৱা, তাৰপাছত আপোনাৰ উটি, তাৰপাছত মুম্বাই, চব জেগাত আমি মানে বুলেট লৈ গুচি যাওঁ। বুলেটো আমাৰ এটা চাই তেতিয়া আমি ব্লগ বনোৱা হ'লে খুব ভাল আছিলে। কিন্তু সেই তাৰপিছত আমাৰ যে ক'লে যে আমিতো ইমান ঘূৰিয়ে ফুৰোঁ, এতিয়া ঠিক আছে আমাৰ ভাল বাইক এখন নাই বৰ্তমান। আমি লগতে আপোনালোকক অকণমান ঘূৰাওঁ। হয়, সেইটো কাৰণে মই চাডেন প্লেন এটা বনালোঁ যে ঠিক আছে ব্লগ এটা বনাওঁ, আপোনালোকৰ অকণমান মনোৰঞ্জন হ'ব, আৰু আমাৰ যিটো পেশ্যন হয় ঘূৰাটো, সেইটো তাৰমানে অকণমান আমি এনজয় কৰিব পাৰিম। সেইটোৱে একজেক্টলি সেইটো বস্তু হয়। কঠীয়াতলি চাৰিআলি পাৰ হৈ আমি লেফ্ট চাইডে সোমাই আহিছোঁ, আৰু আধা কিলোমিটাৰমান হ'ব কিজানি। ফ্ৰেণ্ডছ চাওক কিমান ধুনীয়া এটা ভিউ, সন্মুখত এটা পাহাৰ আছে, কিমান ধুনীয়া লাগিছে দেখি। ফ্ৰেণ্ডছ, ইয়াত আপোনাৰ বাইকত এটা পে'মেণ্ট কৰিব লাগে, 50 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগে। আমাৰ আম্বানী দাই পে'মেণ্ট কৰি আছে। চাওক আমাৰ আৰম্ভণিটো কিমান ধুনীয়া লাগিছে জেগাটো। এইখিনি সুন্দৰ এখন পাহাৰ আছে, আৰু যোৱা ৰাস্তাটো চব কিমান সুন্দৰ পৰিৱেশ। এইপিনে আপোনাৰ চাহ বাগানো আছে, ভাল লাগিছে দেখি। পৰিৱেশটো খুবেই সুন্দৰ। এইখন চাওক, আমি পাছ পাই গ'লো। আমাৰ আম্বানী দাই পাছ কৰি আহিলে।
चलो ओह क्या Wow. नजारा है यार वाव মজা লাগিছে একচুৱেলি এতিয়া লাগিছে যে অ'কে টাউনৰ পৰা আমি এক আহিছো ঘণ্টা যে আমি বাইক চলালো এইটো তাৰমানে এতিয়া লাগিছে যে ভাল এটা কথাৰ কাৰণে চলালো ভাল এটা জেগাৰ কাৰণে চলালো খুবেই ভাল লাগিছে এতিয়া আৰু এটা কথা একচুৱেলি আমাৰ নৰ্থ ইষ্টত বহুত ধুনীয়া ধুনীয়া জেগা আছে আমি যে বাহিৰত যায় আমুক ফুৰিবলৈ তামুক ফুৰিবলৈ হয় আমি নিজেই ইয়াতে জন্ম ইয়াতে থাকি ইমান হেৰি গোটেই পূৰ্বপুৰুষীয়াৰে বাট আমিয়ে ভালকৈ এক্সপ্ল'ৰ কৰা নাই এতিয়ালৈকে ছ'চিয়েল মিডিয়াই কিন্তু এটা কথা দি ছ'চিয়েল মিডিয়াই বাট বহুত সহায় কৰিছে দেই কৰিছে নতুন নতুন জেগা এক্সপ্ল'ৰ কৰোঁতে এতিয়া আনিনি বুলি এটা জেগা অৰুণাচল হয় নতুনকৈ ইনষ্টাগ্ৰাম ফেচবুকত একদম পূৰা ভাইৰেল হৈ আছে বৰ ধুনীয়া জেগাটো হয় যদি চব ঠিকে থাকে থাকে আমি এবাৰ যাম একদম নিশ্চয় এই ছাইডটো দেখাবচোন খুব ভাল লাগিছে দেখি চাহ বাগানৰ মাজত পাহাৰ ইমান ধুনীয়া পৰিৱেশ শান্ত পৰিৱেশ এটা কোনো প্ৰদূষণ নাই একো নাই খুবেই ভাল লাগিছে ইমান সুন্দৰ পৰিৱেশ চাফা ক'তো অকণমান আপুনি কিবা বোলে বটল এটাও পৰিছে প্লাষ্টিকৰ সেইটোও নাপায় নাই নাই মাটিৰ হ'ব পাৰে কিন্তু খুবেই চাফা তাৰমানে সেইটো আমাৰ নিজৰ দায়িত্ব থাকে বা হয়, হয়। পিকনিক প্লেচবিলাকত যোন যায় হয় নিজে চাফা কৰি গ'লে এতিয়া চাব কিছুমান পিকনিক প্লেচত গ'লে একে আধা কিলোমিটাৰমান আগৰ পৰাই আপোনাৰ ধৰি লওক খোৱা পাত চাত কৰি থাকে ইয়াত চাওক কিমান চাফা হৈ আছে সেইটো কমিটিও চাই আৰু কমিটিয়ে নহয় আমাৰ নিজৰো প্ৰত্যেকজন ব্যক্তিৰে সেইটো দায়িত্ব আছে হয়। নিজে খাই মেলি যদি চাফ চিকুণ কৰি আহোঁ সৌন্দৰ্যটো বজাই ৰাখিব বজাই লাগে। ৰাখিব লাগিব নিজৰ জেগা আমাৰ হয় হয়। নিজে বজাই ৰাখিব লাগিব বাহ আমাৰ স্প্লেণ্ডৰ পাৱাৰ আছে বুজিছে একদম এই উঠি গৈছে উঠি পাৰ হৈ যাম পাহাৰ এতিয়া ইয়াৰ পৰা কোনফালে যাম বা লেফ্টত Left ইয়াত ত যাম। চাবা হা কিছুমান ৱেৰ লাগি থাকে আৰু হয়, আমাৰ হেৰি কি বুলি কয় এই হাতীৰ কাৰণে দিয়ে হাতীৰ কাৰণে? হাতীৰ কাৰণে দিয়ে ইয়াত হাতী ওলাই ন হাতী ওলাই আচ্ছা চ' মানে সেইটো পটককৈ বাইক চাইকত গ'লে কেতিয়াবা দেখা নাপায় একদম বিকি তাৰ যে থাকে নাই এইটো চাই যাব লাগিব চাই যাব লাগিব খুব সুন্দৰ পৰিৱেশ চাহ বাগানৰ মাজে মাজে কিমান ভাল লাগিছে আহি চাগে এইটো গৰা টাইপৰ জেগা কৰা টাইপৰ এইটো এডভেঞ্চাৰ এডভেঞ্চাৰ আৰু পানী থাকে আগতে আমাৰ গাড়ী লৈ আগতে একদম এতিয়াও আছে কি জানি নাই নাই এইপিনে বাইক লৈ যাব নোৱাৰিম বুজিছে বাৰু চাওঁচোন আৰু অকণমান আগলৈ গৈ দেখা যাওক পানী আছে বাইক লৈ যাবলৈ দিগদাৰ হ'ব সেইখিনিয়ে পানী দ নহয়তো দ নহয় ন নহয় যাব পৰা যাব ন যাব চাইডেদি লৈ গ'লে মই দ পানী বুলি ভাবিছিলোঁ আঁতৰৰ পৰা দেখিছিলোঁ যে নাই 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 দ পানী কিমান সুন্দৰ পৰিৱেশ ফাইনেলি আমি আহি গ'লোঁ টেঙাপানী পিকনিক স্পট এতিয়া কনফিউজন এটা আছে ইয়াৰ ওপৰত যাব লাগে বুলি ক'লে বাট দুটা ৰাস্তা এটা লেফ্ট এটা ৰাইট তুমি লেফ্টত যাবা যাইছোঁ তুমি লেফ্টত যাওঁ মই ৰাইটত যাওঁ বলক মঞ্জিল কোনে পায় লেটছ চি আহি আছোঁ এইটো শিৱ মন্দিৰ নেকি বাৰু জানো হ'ব পাৰে কাৰণ জংঘল হওক বা কিবা এটা হওক চবতে এটা শিৱ মন্দিৰ থাকে এইটো শিৱ মন্দিৰ যেন লাগিছে সন্মুখৰ পৰা দেখালে হয় সন্মুখৰ পৰা দেখিলে গম পোৱা যাব বাৰু কিন্তু এনেই পাহাৰত উঠি কিন্তু ভাল লাগিছে দেই আচ্ছা জমনিটো হ'ল যে দুটা ৰাস্তা গৈ এইখিনিতে লগ খাইছেচোন দুইটা একেটা জেগাতে লগ খাইছে তাৰমানে দুইটা ৰাস্তা দি গ'লে একেটাতে ওলামগৈ যিয়ে হওক হয় হয় সেইটো শিৱ মন্দিৰেই হয় আজি বহুত নম্বৰ ট্ৰেকিং আৰম্ভ কৰিছোঁ বা এই চাওক পাহাৰটোত এই খহি খহি যে আহিছে বৰ সুন্দৰ লাগিছে দেখিবলৈ বহুত ধুনীয়া কিন্তু ভালেখিনি ওপৰলৈ আহিলোঁ আমি মানুহ কম আজি মানুহ কম একচুৱেলি এতিয়া পিকনিকৰ সময়টো হোৱা নাইতো হ'লেও আজি মানে ছেটাৰডে চানডে উইকেণ্ডত মানুহ হয় কি চাগে এয়া চাওক ফ্ৰেণ্ডছ ভিউ ধুনীয়া লাগিছে
ৱাও এই আমাৰ আম্বানিদা দুটা হেলমেট লৈ গৈ আছে চাওক। তেওঁ ইয়াতে বোলে হেলমেট বেচিব। তাতে এই আপোনালোকে পোষ্টটো দেখিছে চাগে। তাতে তেওঁ বহি পেলাই হেলমেটৰ মানে ব্যৱসায় কৰিব এতিয়া। চাওক গাইজ কিমান ধুনীয়া লাগিছে দেখিবলৈ। মানুহে যে কয় যে অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰ জেগা, তো এইবোৰ দেখিলে আপোনালোকে গম পায় যে একচুৱেলি কিমান পাহাৰ ভৈয়াম কিমান আছে, কিমান দেখি ভাল লাগে। সেয়া চাওক, আমি একচুৱেলি পাহাৰৰ ওপৰতে আছোঁ এতিয়া, কিন্তু ইয়াতকৈও ওপৰত মানে আৰু যাব পাৰি। তো খোজকাঢ়ি যিমানখিনি পাৰি আমি আহিছোঁ আৰু ওপৰত উঠিব পাৰি। তাকেই জেগা বিচাৰি আছোঁ যে কোনফালে উঠিব পাৰি। এয়া আমাৰ আম্বানিদাটো আগতে গৈ একদম ৰাস্তা বিচাৰত লাগি গ'ল। দুফালে দুটা হেলমেট লৈছে। তাৰমানে কি হয়, তেখেতৰ এটা হেলমেট যদি লৈ মানুহটো এটা চাইডে বেকা হৈ যায়, সেইটো কাৰণে দুটা লৈছে যাতে বেলেঞ্চত থাকে। ভাগৰো লাগিছে। এতিয়া আম্বানিদা বোলে মেডিটেশ্যন কৰাত লাগিব। এই চাওক আম্বানিদাই খোজকাঢ়ি দাঢ়ি পকাই দিছে। ঠিক আছে, চাওক কিমান সুন্দৰ পৰিৱেশ। গোটেই আপোনালোকে এনেকৈ পাথৰেই পাব চব। এয়া পানী বৈ আছে, শব্দ শুনা পাইছে কিজানি আপোনালোকে। এয়া আচলতে আজি আমাৰ অহা অলপ দেৰি হ'ল, কিন্তু যদিহে আমি অলপ সোনকালে আহিলোঁ হয়, আমি ইয়াৰ যিটো মেইন ঝৰ্ণা সেইটো আপোনালোকক নিশ্চয় দেখালোঁ হয়। এয়া পাহাৰৰ মাজে মাজে এনেকুৱা জেগাত পিকনিক কৰি খুবেই ভাল লাগে। ফালে এনেকৈ পাথৰ আৰু পাথৰৰ মাজে মাজে পানী বৈ আছে, শব্দ চাগে আপোনালোকে শুনাই পাইছে। এয়া আমাৰ দ্বীপে শিলে খোজ দি এক্সপ্ল'ৰ কৰি আছে টেঙাপানী। মোৰ আৰু সাহস নাই, ভাগৰ লাগিছে। এনেকুৱা জোচ মানে সেইখন পাহাৰখনহে পাৰ হৈ গুচি যাব। এতিয়া এক্সপ্ল'ৰ কৰি আছে। গৈ ক'ত গৈ পাইছে। এতিয়া কেমেৰামেন পিছে নাযায় দেই। খুব ভাল পায় সি বগাই। অথনি পাহাৰ বগালে, লগতে মোকো বগোৱালে, একে শিল বগালে, মোকো বগোৱালে। পলকতে নাইকিয়া হৈ গ'ল। এতিয়া আকৌ ঘূৰি শিল বগাই আহি আছে। লাহে আৰামছে। মজাটো লাগেই। আহি গ'ল ফাইনেলি। বাহিৰতে চলে। চাহ বাগানৰ মাজে মাজে এতিয়া আমি লাহেকৈ ওলাব ওলাইছোঁ। একচুৱেলি যিখিনি পাৰিলোঁ এক্সপ্ল'ৰ কৰিলোঁ। গম পায় এতিয়া ঠাণ্ডা দিন, সোনকালে ৰাতি হয়, আন্ধাৰ হয়।
আৰু এইটো চাইডে অকণমান হাতী চাতি ওলাই বুলি কয় আৰু নাজানো। আচলতে ইয়াত কিছুমান জেগাত হাতী ওলাই কাৰণে আৰু বহুত চাৰ দিয়া হৈও আছে, অঁ গতিকে বেছি দেৰিলৈকে থাকিবলৈ অকণমান দিগদাৰ হয়, কাৰণ দূৰ হয় ন জেগাটো অকণমান ভিতৰলৈ বহুতখিনি সোমাই আহিব লাগে। সোমাই আহিব লাগে। তো আজি আপোনালোকক আৰু অলপ বস্তু দেখাম বুলি ভাবিছিলোঁ, কিন্তু তাতে লোকেল মানুহে ক'লে যে ইয়াত হাতী ওলাই, অলপ সোনকালে যোৱাটো ভাল হ'ব। তো সেইকাৰণে আমি সোনকালে গুচি আহিছোঁ। আকৌ নেক্সট পাৰ্টটোত নিশ্চয় দিন দিয়াকৈ আহি গোটেইখিনি এক্সপ্ল'ৰ কৰিম, নে কি কোৱা? হয় হয় হয়, আমি পাৰ্টটোত ভালকৈ গোটেই বস্তুখিনি আৰু এবাৰ এক্সপ্ল'ৰ কৰিব লাগিব, কাৰণ আজিতো আমি আধামানহে এক্সপ্ল'ৰ কৰিব পাৰিম। কিন্তু ইয়াত মানুহে যেতিয়া পিকনিক খাবলৈ আহিব খুবেই ভাল পাব। আজি আমি দেখিছিলোঁ দুটা পাৰ্টি পিকনিক খায়ো আছে, কিন্তু তেখেতলোকে পিকনিক খাই আছে যেতিয়া তেওঁলোকৰ ভিডিঅ'টো কৰিবলৈ বেয়া লাগিলে, কাৰণ কিছুমান মানুহে বেয়াও পায়, ভিডিঅ'টো নিজৰ ল'ব নিদিয়ে। তাৰ কাৰণে এইটো ভিডিঅ' কৰিবলৈ বেয়া লাগিলে কাৰণে নকৰিলোঁ আমি, কিন্তু মানে দুটা জেগাত পিকনিক পাইছিলোঁ আমি। একচুৱেলি ছিজন টাইম ষ্টাৰ্ট হৈছেহে এতিয়া, আৰু লাহেকৈ উইকেণ্ডত কিজানি মানুহ বেছি ভিৰ হয়, হয় আৰু ইয়াততো শুনা মতেতো মানে জেগাই নাথাকে, এনেকুৱা ধৰণৰ ভিৰ হৈ যায়।